নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা বা PM আৱাস যোজনাৰ বাবে সেলফ সাৰ্ভে কৰা যিসকল ব্যক্তি নেকি নতুনকৈ জিঅ' টেগিং বা সেলফ সাৰ্ভে কৰিলে সেইসকলে ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। অৰ্থাৎ আপোনালোকে যিসকলে নেকি যোৱা কিছুদিন আগতে PM আৱাস যোজনা বা চৰকাৰী ঘৰৰ বাবে সেলফ সাৰ্ভে কৰিছে বা আপোনালোকে হকি বাইদেউৰ জৰিয়তে সাৰ্ভে কৰিছে তো আপোনালোকে যিসকলে সাৰ্ভে কৰিছে আপোনাৰ সাৰ্ভেটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে বা আপুনি যে জিঅ' টেগিং কৰিলে হেয়া কিমান দূৰলৈ আগুৱাই গৈছে হেয়া আপুনি কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ মোবাইলৰ জৰিয়তে এই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো বেছি দীঘলীয়া নহয় তথাপি আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ' ভালকৈ চাব যাতে আপোনালোকে ধুনীয়াকৈ বুজি পায়। মই জাস্ট আপোনালোকক একদম সহজ পদ্ধতিত দেখুৱাম যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ একচেপ্ট নে ৰিজেক্ট হ'ল। যদি ৰিজেক্ট হয় তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব হেয়া আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ষ্টেটাছটো চেক কৰাৰ বাবে আপোনালোকে ফাৰ্ষ্ট টাইম এই যেটো এপছ এই এপটো ডাউনলোডিং কৰিব লাগিব আৰু এই এপটোৰ ডাউনলোডিং লিংক মই কিন্তু মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত দি ৰাখিছোঁ আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোডিং কৰিব পাৰিব। ওকে, যেতিয়া নেকি আপোনালোকে ডাউনলোডিং কৰিব ডাউনলোডিং কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব অথবা আপোনালোকে ডাইৰেক্ট প্লে ষ্টৰৰ পৰা কিন্তু এই এপটো কি কৰিব পাৰিব ডাউনলোডিং কৰিব পাৰিব। ওকে, ডাউনলোডিং কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৱাস এপটো এনেকৈ ওপেন হ'ব প্ৰথমতে আৱাস যোজনা গ্ৰামীণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া চাওক ফ্ৰেণ্ডসকল এটা কিন্তু কেইবাটা অপশ্যন আছে যেনেকৈ লগইন অপশ্যন অব্লিক এছেবিলিটি তাৰপিছত আছে এনএক্সপেক্টৰ লগইন তাৰপিছত বেনিফিচিয়াৰী লগইন এনেকৈ কেইবাটা অপশ্যন আছে। চ' আপোনালোকে কি কৰিব লাগিব এই যেটো বেনিফিচিয়াৰী লগইন অপশ্যন আছে আপোনালোকে এই অপশ্যনটোত কিন্তু ক্লিক কৰিব লাগিব। যেতিয়া নেকি এই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ বেনিফিচিয়াৰী লগইন অপশ্যনটো আহি যাব। ওকে, এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকে কি কৰিব লাগিব ইয়াতে চাওক প্ৰথমতে ইয়াতে আপোনালোকে কেইবাটা অপশ্যন পাব যেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাৰপিছত আছে মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ ইয়াতে আছে MGNREGA অৰ্থাৎ জব কাৰ্ড। তো ফ্ৰেণ্ডসকল এতিয়া আপোনালোকে ষ্টেটাছটো চেক কৰাৰ বাবে আমাৰ হাতত যেটো ৰেজিষ্ট্ৰেশ্যন ID বা মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ MGNREGA অৰ্থাৎ জব কাৰ্ড এই চাৰিটা অপশ্যনৰ যিকোনো এটা অপশ্যন আপোনালোকে সিলেক্ট কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ হাতত যিকোনো এটা আছে কিনো যেতিয়া নেকি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল আধাৰ নাম্বাৰ দি কৰিছিল। চ' আপোনালোকে কি কৰিব পাৰে এই যেটো MGNREGA অপশ্যন আছে ইয়াতে ক্লিক কৰিব পাৰে বা আধাৰ নাম্বাৰ অপশ্যনত ক্লিক কৰিব পাৰে তাৰপিছত ইয়াতে আপোনালোকৰ MGNREGA নাম্বাৰটো বহাব অথবা আপোনালোকে আধাৰ কাৰ্ডত অপশ্যনত ক্লিক কৰি আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব এণ্ড আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব ইয়াৰ পৰা আসাম এণ্ড ইয়াৰ পৰা আপোনালোকে স্কিমত ক্লিক কৰিব যেতিয়া ইয়াতে চাৰিটা অপশ্যন আছে আপোনালোকে 3 নম্বৰ অপশ্যন যেটো দেখিবলৈ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে কিন্তু এটো সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰি আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে ফ্ৰেণ্ডসকল মই ইয়াতে MGNREGA অৰ্থাৎ জব কাৰ্ডৰ হয় চেক কৰি আপোনালোকক দেখুৱাইছো। চ' ইয়াতে মই জব কাৰ্ডৰ নাম্বাৰ ইয়াতে ষ্টেটটো সিলেক্ট কৰিছো আৰু স্কিমটো ইয়াতে সিলেক্ট কৰিছো। সিলেক্ট কৰাৰ পিছত যেতিয়া আপোনালোকে সাবমিট কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে লোডিং হ'ব আৰু ইয়াতে চাওক বেনিফিচিয়াৰী ইয়েট নট ভেৰিফাইড অৰ্থাৎ মই যোনজন ব্যক্তিৰ বাবে ইয়াতে ষ্টেটাছটো চেক কৰিছো এইজন ব্যক্তিৰ কিন্তু এতিয়ালৈকে একচেপ্ট হোৱা নাই। যদি একচেপ্ট হয় তেনেক্ষেত্ৰত ইয়াতে ভেৰিফাইড বুলি দেখুৱাব আৰু লগইন হ'ব। লগইন হোৱাৰ পিছত এইজন ব্যক্তিৰ ডিটেইলছসমূহ শো কৰিব অৰ্থাৎ আপোনালোকে যদি নেকি এপ্লাই কৰিলে এপ্লাই কৰাৰ সময়ত যেটো ঘৰৰ ফটো দিছে বা যিসমূহ ডিটেইলছ আপোনালোকে সাবমিট কৰিছে ডিটেইলছসমূহ ইয়াতে শো কৰিব। ওকে, আপোনালোকে এনেকৈ কিন্তু অতি সহজতে চেক কৰিব পাৰিব। এইজন ব্যক্তিৰ মই যিজন ব্যক্তি চেক কৰিছে এইজন ব্যক্তি কিন্তু এতিয়ালৈকে এপ্ৰুভ হোৱা নাই ইয়াৰ পৰা আপোনালোকে অতি সহজতে কিন্তু ষ্টেটাছটো চেক কৰিব পাৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ।